যোৱা বিধানসভাতো কৈছিলোঁ যে আজিলৈকে যিসকল মানুহক উচ্ছেদ কৰিছে উচ্ছেদিত মানুহসকলক এজনকো আজি বিদেশী বুলি সাব্যস্ত কৰি দেখুৱাব নোৱাৰিলে এই চৰকাৰটোৱে। তাৰমানে যিসকলক উচ্ছেদ কৰিছে তেওঁলোক ভাৰতীয় নাগৰিক আছিলে, অসমৰ সন্তান আছিলে, অসমৰ ভূমিত তেওঁলোকৰ অধিকাৰ আছে আৰু সেই অধিকাৰৰ ফলত তেওঁলোকক খৰ্ব কৰা হৈছে। গতিকে এই গোটেই কথাখিনি এতিয়া মই চাক্ষুষ সাক্ষী হৈ গ'লোঁ। মই আজি সাক্ষী হৈ গৈ চৰকাৰক মই এইখিনি অৱগত কৰাম যে চৰকাৰে এইখিনি অৱহেলা কৰিছে, এই লোকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে, এই অসহায় লোকসকলক চৰকাৰে হাৰাশাস্তি কৰি আছে যাতে এইখিনি নহয়, এইখিনি বন্ধ হয়। যিখিনি চৰ পৰিছে এই চৰ পৰা মানুহখিনি যাতে খেতি কৰি মানুহে খাব পাৰে, চলিব পাৰে, এটা উচিত ব্যৱস্থা যাতে হয় তাৰ কাৰণে মই আৰ্জি নদীপাত্ৰৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে বন বিভাগে এইখিনি তদাৰক কৰিছে। এতিয়া এইটো শুনি আছোঁ যে বন বিভাগৰ মানুহে ইয়াত মানুহ আহিব নিদিয়ে। আজি ইয়াত যিখিনি মানুহ ম্যাদী পট্টা ওলাইছে ইয়াত মই 429 নম্বৰ দাগত মই ৰৈ আছোঁ আৰু সিফালে ব্ৰহ্মপুত্ৰ নদী আপুনি দেখুৱাই দিয়ক, ইফালে ব্ৰহ্মপুত্ৰ নদী, এইখিনি গোটেইখিনি গাঁও আছিলে, এইখিনি বহতি প্ৰধান অঞ্চল আছিলে, গৰাখহনীয়া লৈ গ'ল। এইখিনিও আপোনাৰ যিখিনি জংঘল হৈছে চৰ পৰিছে এই গোটেইখিনি বহতি অঞ্চল আছিলে। ইয়াত ম্যাদী পট্টাৰ মাটি, এই পট্টাবিলাক মোৰ হাততে আছে। গতিকে এই ম্যাদী পট্টাৰ মাটি নদীয়ে উটুৱাই লৈ গ'ল, আকৌ ইফালে চৰ পৰিছে। গতিকে এই চৰ পৰা এই জেগাটো গ'ল যিসকলৰ মাটি ইয়াৰ পৰা খহাই লৈ গৈছিলে সেইসকলৰ প্ৰাপ্য। গতিকে সেইসকলৰ প্ৰাপ্য আদায় কৰি দিয়াৰ কাৰণে মই য'ত পূৰণাচি চেষ্টা কৰিম। বৰ্তমান কিন্তু এইখিনি পূৰ্বে নগাঁও জিলা আছিলে, এতিয়া কিন্তু এই ফৰেষ্ট বিভাগে সেই কথাখিনিও মই ক'বলৈ এই কথাখিনিও চালোঁ মই। এইখিনি ফৰেষ্টে শোণিতপুৰ জিলা বুলি কৈ আছে, ফৰেষ্টৰ এইটো মাটি নহয়, ফৰেষ্টে যে বেদখল কৰিছে এই কথাটো মই বিধানসভাৰ মজিয়াত দাঙি ধৰিম। আজিৰ পৰা প্ৰায় 20 বছৰ আগৰ পৰাই বৰ্তমানলৈকে আমাৰ ৰূপহীহাট, এইটো নতুনকৈ ৰূপহীহাট সোমাইছে, আগত কলিয়াবৰত আছিলে, কিছু চামগুৰিত আছিলে, এতিয়া চামগুৰি ৰাজচক্ৰ, কলিয়াবৰ ৰাজচক্ৰৰ পৰা আমাৰ ৰূপহী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে ডিলিমিটেশ্যনত। আৰু ইয়াত আহি দেখিছোঁ যে এইটো মই এতিয়া য'ত ৰৈ আছোঁ এইটো নদীৰ চৰ, এইটো 2 নং বৰগুলি, এইটো মোবাইলত ওলাইছে। এতিয়া আমি 429 দাগ ম্যাদী পট্টা 429 দাগৰ বৰগুলিৰ 2 নং বৰগুলিত ৰৈ আছোঁ। এইটো হ'ল চৰ আৰু ইফালে নদীটো, ইফালে নদীটো আপোনালোকে দেখা পাইছে। এই নদীটো কমপ্লিট আগতে চব মানুহৰ ঘৰ বাৰী আছিলে, এই বহতি গাঁও আছিলে, এই গাঁওবিলাক চব উটুৱাই নি এতিয়া নদী হৈছে আৰু এইখিনি কমপ্লিট নগাঁও জিলাত আছে। আৰু মোৰ বাওঁফালে এইখিনি যিখিনি দেখা গৈছে আপোনাৰ এই যে জংঘল দেখা গৈছে চৰ, এইখিনি গোটেইখিনি চৰ, এইখিনিও 3 নম্বৰ বৰগুলি, 2 নম্বৰ বৰগুলি আৰু সিটো চাইডত আপোনাৰ বগামুখ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, বুৰবন্দা 1, 2, 3 কে আদি কৰি বিভিন্ন গাঁও আছিলে। ইয়াত স্কুল আছিলে, ধৰ্মীয় অনুষ্ঠান আছিলে, ইয়াত অংগনবাড়ী চেণ্টাৰ আছিলে, এটা ৰাজহুৱা গাঁও আছিলে। আৰু এই ৰাজহুৱা গাঁওবিলাক সম্পূৰ্ণৰূপে এই গৰাখহনীয়াই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চাহ গ'ল। যাহ যোৱাৰ ফলত এই লোকসকল বিভিন্ন ঠাইত, কোনোবা মাথাউৰিত আছে, কোনোবা বেলেগৰ সম্পত্তিত গৈ অলপ ভাড়া লৈ আছে, কোনোবা হয়তো চৰকাৰী মাটিত গৈ ঘৰ বনাই আছে। বিভিন্ন ধৰণে মানুহবিলাকে এটা পশুতুল্য জীৱন যাপন কৰি আছে। বহুতে অভিযোগ কৰি আছিলে যে এই আমাৰ এইখিনি ম্যাদী পট্টাৰ মাটি আছিলে, আমাৰ পট্টা আছে আৰু এই ম্যাদী পট্টাৰ মাটিখিনি আমাৰ খহাই লৈ গ'ল, এতিয়া চৰ পৰিছে, তাতো আমি যাব নোৱাৰোঁ, চৰত গ'লে ফৰেষ্টে খেদি পঠিয়ায়। গতিকে আমি চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই, আমি দুৰ্ভিক্ষৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে তেওঁলোকৰ অভিযোগৰ ভিত্তিত আজি মই ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আহিলোঁ। এই নাৱেৰে আহিলোঁ, মই এইটো বুট নাৱেৰে আহিলোঁ, ইমানখিনি প্ৰায় 3 কিলোমিটাৰ ওপৰত নদী গৈছে। আৰু এইখিনি ইয়াত আহি আমাৰ হেৰিত চালোঁ, মোবাইলৰ যোগে আমি মেপ চালোঁ। এতিয়া য'ত ৰৈ আছোঁ এটা 2 নং বৰগুলিৰ 429 দাগ, 429 দাগত ৰৈ আছোঁ। গতিকে আজি মই নিজে সাক্ষী হ'লোঁ আজি যে যিসকল মানুহে অভিযোগ কৰিছিলে যে আমাৰ হাজাৰ হাজাৰ ম্যাদী পট্টাৰ মাটি গৰাখহনীয়া লৈ গ'ল, অনুষ্ঠান প্ৰতিষ্ঠান লৈ গ'ল, আৰু সেই মানুহখিনি যে কোনো সুবিধা নাপালে, চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় সুবিধা নাপালে, এতিয়া যে অগৰী হিচাপে কিছুমান মানুহ জীয়াই থাকিব লগা হৈছে, ক'ৰবাত আপোনাৰ কাৰোবাৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে, কোনোবা চৰকাৰী মাটিত গৈ ঘৰ বনাব লগা হৈছে, কোনোবা মাথাউৰিত বসবাস কৰিব লগা হৈছে। তো এই কথাখিনি প্ৰমাণ কৰিবলৈ মই আজি নিজে
আহি ইয়াত উপস্থিত হ'লোঁ আৰু নিজে আমি প্ৰমাণ পালোঁ যে এই যিখিনি ভূমি চৰ হৈ আছে এই গোটেইখিনি ভূমি ম্যাদী পট্টাৰ মাটি আছিলে আৰু গৰাখহনীয়া লৈ গৈছে। গতিকে এই গৰাখহনীয়াগ্ৰস্ত লোকসকলক কেনেকৈ সকাহ দিব পৰা যায় এই কথাখিনি মই আজি বুজ লৈছোঁ আৰু এইখিনি মই চৰকাৰক অৱগত কৰিম। বিগত দিনতো দেখিবলৈ পোৱা গৈছে এই যে মেডি পট্টাৰ ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিছতো কিন্তু চৰকাৰে ন্যূনতম যিখিনি অনুদান দিব লাগিছিল তেনেধৰণৰ কিন্তু দেখিবলৈ পোৱা নগ'ল। নিশ্চয় এই অভিযোগবিলাক পাইছোঁ আৰু এই অভিযোগবিলাক পায়েই মই আজি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ আহিছোঁ আৰু অভিযোগবিলাক সঁচাৰ ওপৰত ভিত্তি হৈছে, সঁচা বুলি প্ৰমাণিত হৈছে। গতিকে এইখিনি মই চৰকাৰক অৱগত কৰিম। নিশ্চয় চৰকাৰে এইখিনি সহানুভূতিশীল দৃষ্টিৰে চাই এই দুৰ্গত লোকসকলক সহায় কৰাৰ কাৰণে নিশ্চয় আগবাঢ়িব লাগিব।